আগতীয়াকৈ ৰঙালী বিহুৰ উলগ আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ ৰঙালী বিহুৰ প্ৰাকক্ষণত যোৱাকালি অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। ৰাজ্যখনত 85%তকৈও অধিক ভোটাৰে ভোটদান কৰিলে। ৰাজ্যখনৰ জনসাধাৰণে এইবাৰ ৰাজ্যখনৰ মুঠ 85%তকৈও অধিক ভোটাৰে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক দিছপুৰলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিবলৈ কালি ভোটদান পৰ্বত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী ৰাইজে কালি প্ৰতিকূল বতৰকো নেওচি যিধৰণে ভোটদান কৰিলে, যি ব্যাপক হাৰত ভোটদান কৰিলে, সেই কথাই প্ৰমাণ কৰিলে যে অসমত গণতন্ত্ৰ অত্যন্ত শক্তিশালী। সমগ্ৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া, এইবাৰ এটা ভিতৰতেই যিহেতু নিৰ্বাচন হৈছে, তৎসত্ত্বেও নিৰ্বাচনী প্ৰক্ৰিয়াটোত নিৰ্বাচনী আয়োগ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনকে ধৰি সংশ্লিষ্ট সকলো পক্ষই নিখুঁতভাৱে পৰিচালনা কৰাৰ বাবে যি ইতিবাচক যি ভূমিকা গ্ৰহণ কৰিলে, পৰিচালনা কৰিলে। আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF, ৰাভা জাতীয় ঐক্য মঞ্চ আৰু সন্মিলিত গণশক্তি, অসমৰ সকলো স্তৰৰ বিষয়ববীয়া আৰু সদস্যসকলক ঐক্যবদ্ধভাৱে নিৰ্বাচনত জড়িত হোৱাৰ লগতে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা। কালিৰ দিনটোত আমি যিখিনি খবৰ পাইছোঁ, প্ৰাপ্ত তথ্যমতে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ব্যাপক হাৰত ভোটদান কৰিছে। তাৰ বাবে আমি অসমৰ ভোটদাতা ৰাইজক আমি ধন্যবাদ জনাইছোঁ। ভোটদাতা ৰাইজৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি নিশ্চিত যে ৰাইজৰ বিপুল সমৰ্থনত মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে এইবাৰ পূৰ্বতকৈও বহু বেছি আসনসহ দিছপুৰত চৰকাৰ গঠন কৰিব। এতিয়া অপেক্ষা মাথো ভোট গণনাৰ দিনটোলৈ, 4 তাৰিখৰ দিনটোলৈ। এটা কথা ক'ব লাগিব যে নিৰ্বাচনৰ দৰে এটা কঠিন অগ্নি পৰীক্ষাত ৰাইজে এইবাৰো মিত্ৰজোঁটৰ প্ৰতি যি সমৰ্থন জনালে, মিত্ৰজোঁটৰ প্ৰতি জনোৱা অভূতপূৰ্ব সমৰ্থনৰ মূলতেই হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে বিগত সময়ছোৱাত ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ লগতে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে যি ধৰণে দৃষ্টান্তমূলক কাম কাজ কৰি দেখুৱালে। আমি ৰাইজক কথা দিছোঁ, হেট্ৰিক কৰিবলৈ আগবঢ়া বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিছত পূৰ্বতকৈ বহুগুণে বিকাশ আৰু উন্নয়ন সাধনৰ লগতে অধিক কল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিব। বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ এই আনন্দময় পৰিৱেশত ব্যক্তিগতভাৱে বোকাখাত সমষ্টিবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। কালিৰ ভোটদান পৰ্বত সমষ্টিটোৰ ৰাইজে যি হিল্লোল ভাঙি যিদৰে ভোট কেন্দ্ৰলৈ গৈ আমাৰ সমৰ্থনত নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিছে, তাৰ বাবে মই ৰাইজৰ ওচৰত গভীৰ কৃতজ্ঞতা জনাইছোঁ। বিগত 2016 বৰ্ষৰ নিৰ্বাচনৰ পৰা সমষ্টিটোৰ ৰাইজে মোৰ প্ৰতি নিৰৱচ্ছিন্নভাৱে আগবঢ়াই অহা আস্থা, আশীষ, মৰম আৰু আন্তৰিকতাক লৈ মই অত্যন্ত অভিভূত। ৰাইজৰ মোৰ প্ৰতি থকা এই আত্মীয়তা আৰু বিশ্বাস মই কেতিয়াও অথলে যাবলৈ নিদিওঁ। পূৰ্বতকৈ অধিক উৎসাহ আৰু সক্ৰিয়তাৰে সমষ্টিটোৰ ৰাইজৰ মাজত থাকি উন্নয়নমূলক কাম কাজ কৰি যাম। বোকাখাত সমষ্টিৰ লগতে সমগ্ৰ ৰাজ্যই আমাৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত কৰাৰ ক্ষেত্ৰত দিনে নিশাই পৰিশ্ৰম কৰা অগপ দলৰ প্ৰতিগৰাকী সতীৰ্থ মিত্ৰদল ভাৰতীয় জনতা পাৰ্টি,
BPF সন্মিলিত গণশক্তি অসম আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দলৰ প্ৰতিগৰাকী সতীৰ্থক আৰু লগতে শুভাকাংক্ষীসকলক মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতিয়ে অশেষ কষ্ট কৰি বিজেপি তথা মিত্ৰ দলসমূহৰ প্ৰাৰ্থীসকলৰ সপক্ষে যিদৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলালে, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু মই কৈ আহিছিলোঁ নিৰ্বাচন ঘোষণা কৰাৰ পাছত, প্ৰাৰ্থিত্ব ঠিক কৰাৰ পাছত যে পূৰ্বতকৈ আমি বেছি আসন লাভ কৰিম। আমি আজিৰ দিনটোত খাটাংকে কৈ দিয়াটো টান, কিন্তু আমি যিমানবোৰ খবৰ পাইছোঁ প্ৰাৰ্থীসকলৰ পৰা, বেছিভাগেই কৈছে যে আমাৰ ভাল হৈছে, বা প্ৰাৰ্থীসকলৰ কাষতে যিসকলে লাগি আছিল বা আমি যি ছাৰ্ভে পাৰ্টি দায়িত্ব দিছিলোঁ তেওঁলোকে এটা পজিটিভ ৰিপৰ্ট দিছে। মানে ছিংগুল আছিলে এইটো ছিংগুল ডিজিট, ডাবল ডিজিট হ'ব যে আমি নিশ্চিত। অপক্ৰয় কোৱাটো দিগদাৰ, আজি নোকোৱাই ভাল, অলপ ভালকৈ আৰু অলপ এছেছ কৰি লওঁ। মুখ্যমন্ত্ৰী 90ঘনৰ কথা কৈছে, আমাৰ ওচৰে পাজৰে পাব পাৰে। বৰগুৰি আদি কৈছে 4 আমি চৰকাৰ গঠন কৰিম। কংগ্ৰেছেতো সদায় তেনেকৈ ভাবি যোৱা 3টা টাৰ্মত দেখিলোঁ, আৰু কিন্তু ফলাফলটো সদায় নিগেটিভ। আৰু এইবাৰতো পৰিৱেশেই নাই, কাৰণ বিৰোধীৰ মাজত একতা নাই, কংগ্ৰেছৰ নিজৰ মাজত একতা নাই। তেওঁলোকে পোষ্টাৰত ফটো উলিয়াই আকৌ, যেতিয়া তেওঁলোকৰ ফটোত থকা মানুহ ভাৰতীয় জনতা পাৰ্টীলৈ আহিলে আকৌ সেইবিলাক বদলি কৰিবলগীয়া হৈছে। কংগ্ৰেছৰ মাজতে একতা নাই, বিৰোধী একতা ক'ত? ডেফিনেটলি কেইখনমানটো পাবই, খুব কম পাব। বিৰোধী যথেষ্ট দুৰ্বল। মই আসনটোক কিমান কৰিব নোৱাৰোঁ এতিয়া, এখন যিহেতু ব্যৱধান বহুত বেছি ব্যৱধান, যথেষ্ট ব্যৱধান সবল প্ৰতিদ্বন্দ্বিতা নাই। মই ভাবোঁ যে 85ৰ একো হ'ব। না মই পাব পাৰোঁ বুলি ভাবোঁ। 85,000 বেছি পাব পাৰোঁ বুলি ধাৰণা এটা হয়, যিখিনি মোৰ গ্ৰাছৰুটৰ পৰা ৰিপৰ্ট দিছে। প্ৰথম কথা যে ৰাইজ সন্তুষ্ট, চৰকাৰখনে যিখিনি কাম কাজ কৰিছে। আজি ধৰক মোৰ সমষ্টিতে বহুতখিনি যোৱা 10টা বছৰত বোকাখাটৰ ছবিখন সলাই দিছে। ৰাস্তা পদূলি, দলং, অন্যান্য অনুষ্ঠান, এইবিলাকৰ প্ৰভাৱ পৰিছে। আৰু পুৰুষ, মহিলা, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰীয়ে যিবিলাক সুবিধা লাভ কৰিছে, সেইবিলাকৰ বাবে মই ভাবোঁ যে নতুন প্ৰজন্মইও আশা কৰিছে বহুতখিনি। ঠিক তেনেকৈ মহিলাবিলাকো খুব সক্ৰিয় হৈ আছে। অৰুণোদয় এইবিলাক, মহিলা উদ্যমিতা এইবিলাক, নিযুত মাইনা এইবিলাকে মহিলাসকলক উপকৃত কৰিছে। মহিলাসকল আছে, মহিলাৰ অংশগ্ৰহণটো মই যোৱাকালিও পুলিং বুথবিলাকত দেখিছোঁ। ইমান তেনেকৈ মহিলা পূৰ্বতে মই থকা দেখা নাই। কিছু বেছি হ'ব, বাকীখিনি পিছত তোমাৰ অলপ চমু চাপি আহক। এছেচমেণ্টটো আগতকৈ বাঢ়িব। চৰকাৰটো হ'ব, চৰকাৰ মানে সবল অংশীদাৰ হ'ব, আৰু বিজেপিও এখন যথেষ্ট বৃদ্ধি পাব, বিজেপি এখন বাঢ়িব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।